13 languages, 26. নমস্কাৰ নিউজ 18 অসম নৰ্থইষ্টৰ বিশেষ বাতৰিৰ সৈতে মই ভাৰ মোৰ সৈতে আছে গীতাশ্ৰী। আজিৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত চলিছে কোভিড-19ৰ টেষ্টিং। গুৱাহাটীৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। 10 তাৰিখলৈকে 1 লাখ টেষ্ট কৰাৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে। গুৱাহাটীৰ পূৰ্বতকৈ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। জিমসমূহ খোলাৰ পূৰ্বে স্বত্বাধিকাৰীসকলে কোভিড টেষ্ট কৰিব লাগিব, যিহেতু জিমত কৰোনাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি, যাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ প্ৰদান কৰা হৈছে। গোৱালপাৰাত 46 গৰাকী লোকৰ গাত ধৰা পৰিছে কোভিড-19 পজিটিভ। ইয়াৰে জিলা কাৰাগাৰত 38 গৰাকী কয়দীৰ গাত ধৰা পৰিছে কোভিড-19। গণসংক্ৰমণৰ আশংকাত এতিয়া আতংকিত হৈ পৰিছে কয়দীসকল। অসমত দৈনিক ভয়ংকৰ হাৰত বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। 41,726 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত 1,457 জন কৰোনাত আক্ৰান্ত হয়। গুৱাহাটীত 275, ডিব্ৰুগড়ত 136, শোণিতপুৰত 116 জন আক্ৰান্ত। বৰ্তমান চিকিৎসাধীন হৈ আছে 11,265 জন। বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে 101 জন। ভাৰতত বিগত 24 ঘণ্টা 54,735 জন আক্ৰান্ত হৈছে। কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 853 জনৰ। দেশত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু 37,364 জনৰ। আৰু বৰ্তমানলৈকে 17,50,723 জন আক্ৰান্ত হৈছে ভাৰতত। আৰোগ্য লাভ কৰিছে 11,45,629 জনে। বৰ্তমান চিকিৎসাধীন হৈ আছে 5,67,730 জন। শ্ৰমিকৰ প্ৰাপ্য নিদিয়াকৈ বাগিচা বিক্ৰী কৰিবলৈ লোৱা কাৰ্যক লৈ ডুমডুমাৰ অলকপুৰ চাহ বাগিচাত উত্তেজনা। ডুমডুমাৰ অলকপুৰ চাহ বাগিচাৰ স্বত্বাধিকাৰী ওম প্ৰকাশ বনচালে বাগিচাখনৰ শ্ৰমিকসকলৰ প্ৰাপ্যসমূহ নিদিয়াকৈ বাগিচাৰ এটা অংশ সংগোপনে বিক্ৰী কৰিবলৈ লোৱাৰ অভিযোগ উঠিছে। চতুৰ বনিয়াৰ চক্ৰান্ত সন্দৰ্ভত জানিব পাৰি বাগিচাৰ শ্ৰমিক আৰু চাহ জনজাতি ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছে। শ্ৰমিকৰ অভিযোগ অনুসৰি বাগিচাৰ বহু শ্ৰমিকে ইতিমধ্যে মৃত্যুমুখত পৰিছে, কিন্তু তাৰ পিছতো তেওঁলোকৰ ভৱিষ্যনিধিৰ ধন স্বত্বাধিকাৰীয়ে দিয়া নাই। ইয়াৰ উপৰিও শ্ৰমিকৰ অন্যান্য প্ৰাপ্তিসমূহো নোপোৱাৰ অভিযোগ। তেনেস্থলত বাগিচাৰ এটা অংশ বিক্ৰী কৰিবলৈ লোৱা কাৰ্যক শ্ৰমিক আৰু আটছাই তীব্ৰ বিৰোধিতা কৰে। প্ৰথমে শ্ৰমিকৰ সমুদায় প্ৰাপ্য আদায় কৰক, তাৰ পিছত বাগিচাখন ক্ৰয় বিক্ৰয় কৰাৰ দাবী উত্থাপন কৰিছে। চিৰাঙত ডাইনী অন্ধবিশ্বাসৰ জঘন্য ঘটনা। ভাৰত-ভূটান সীমান্তৰ ভূৰবস্তিত ডাইনী অন্ধবিশ্বাসৰ বলি হৈ একাংশই গুৰুলকৈ প্ৰহাৰ কৰিলে মহিলাসহ 2টা পৰিয়ালক। পৰিয়াল দুটাক মাৰপিট কৰি ৰাজহুৱা বিচাৰ কৰিলে একাংশ গাঁৱৰ লোকে। এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে ৰুণিখাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গণপ্ৰহাৰৰ বলি হোৱা পৰিয়াল দুটাৰ সদস্য। সম্প্ৰতি চিটলি স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে আহত লোককেইজন। অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটত আবদ্ধ ভাৰতীয় সেনাৰ সাক্ষাৎকাৰৰ বাবে যোৱা অসমৰ শ যুৱক। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ কাকপথাৰৰ সমীপৰ ডিৰাক গেটত আবদ্ধ প্ৰায় সহস্ৰাধিক অসমৰ নিবনুৱা যুৱক। ভাৰতীয় সেনাৰ সাক্ষাৎকাৰৰ বাবে অসমৰ বিভিন্ন জিলাৰ শ যুৱক অৰুণাচল প্ৰদেশৰ নামচাইলৈ গৈছিল, কিন্তু সীমান্তৰ গেটত কেইবা ঘণ্টা জুৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে যুৱকসকল। অসমৰ গোলাঘাট, লখিমপুৰ, ডেৰগাঁও, ডিব্ৰুগড় আদি বিভিন্ন ঠাইৰ সহস্ৰাধিক যুৱক আবদ্ধ হৈ থকাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থাই। সংগঠনটোৱে অৰুণাচলৰ লগতে অসম চৰকাৰ আৰু ভাৰতীয় সেনাক এই বিষয়টোৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মানাহ নৈ উটুৱাই নিছে বঙাইগাঁৱৰ নাম্বাৰপাৰা আৰু গোলাপাৰা সংযোগী পথ। 20খনকৈ গাঁৱৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ পথত থকা দলংখন ভাগি পৰাত হাহাকাৰ লাগিছে লোকসকলৰ। দলং উটি যোৱাৰ পাছত যাতায়াতৰ বাবে বিকল্প ব্যৱস্থাৰ সন্ধান কৰিছে ৰাইজে। শোণিতপুৰত ৰাসায়নিক সাৰৰ বৃহৎ সিন্ডিকেট। নিৰ্ধাৰিত দামতকৈ কৃষকে অধিক মূল্যত ক্ৰয় কৰিব লগা হৈছে ইউৰিয়া, DAP সাৰ। কৃষকক মাধমৰ সোধাইছে সিন্ডিকেট চক্ৰই। প্ৰতি 45 কেজি বেগ ইউৰিয়াৰ প্ৰকৃত দাম 266 টকা যদিও 500 পৰা 600 টকাৰে বিক্ৰী হৈছে।
একেদৰে ডিএপি সাৰৰ প্ৰতি 50 কেজি বেগৰ মূল্য 1200ৰ পৰা 1350 টকা কিন্তু এই সাৰ নিৰ্ধাৰিত দৰৰ পৰিৱৰ্তে 1500 টকাত ক্ৰয় কৰিছে কৃষকৰ মূৰত দাম টাঙন কঢ়াইছে এই চক্ৰটোৱে শোণিতপুৰ জিলাত দীৰ্ঘদিনৰ পৰা এই সিন্ডিকেট চক্ৰই ৰাসায়নিক সাৰক লৈ এখন ৰমৰমীয়া বজাৰ চলাই আছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই লকডাউনৰ বাবে লোকশিল্পীৰ হাহাকাৰ এমুঠি ভাতৰ বাবে হামৰাও কাহিবলগীয়া হৈছে কামৰূপীয়া ওজাপালিৰ দলে লকডাউন আৰু কৰোনাৰ আতংকৰ বাবে কতো কেনিও নোহোৱা হৈছে উৎসৱ পাৰ্বণ কিংবা বিয়া সভা এনে অৱস্থাত সমূলি কৰ্মহীন হৈ পৰিছে কামৰূপীয়া ওজাপালিৰ প্ৰতিজন লোকশিল্পী আৰু এটা লোকশিল্পীয়ে হাজিৰা কৰিবলৈ বাধ্য হৈছে বাইহাটা চাৰিআলিৰ হিতৰাম কাকতিৰ নেতৃত্বত পৰিচালিত ওজাপালিৰ দলটোৰো পানীত হাঁহ নচৰা অৱস্থা ৰাজ্যৰ প্ৰতিখন জিলাৰ পৌৰসভা আৰু নগৰ এলেকাসমূহত সপ্তাহৰ শেষৰ দুটা দিন অব্যাহত লকডাউন গোৱালপাৰা চহৰত আজি সপ্তাহৰ শেষৰ দিনা পৌৰসভা এলেকাসমূহত বন্ধ দোকান আৰু যান-বাহন সম্পূৰ্ণৰূপে সষ্টম আৰক্ষী লকডাউন ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ আৰক্ষী যিসকল লোকে তলাবন্ধ অমান্য কৰি ৰাজপথত ওলাই সেইসকল লোকৰ ওপৰত আৰক্ষীয়ে আইনী ব্যৱস্থা লোৱা দেখা গৈছে বাক্সাৰ জাৰতালুকত ছিগিছে পাগলাদিয়াৰ নৱনিৰ্মিত মথাউৰি প্ৰচণ্ড খহনীয়া জাহ গ'ল 2 কোটিৰ মথাউৰিটো লকডাউনৰ প্ৰথম ভাগতে বাক্সা জিলা উপায়ুক্তৰ তৎপৰতাত নিৰ্মাণ কৰা হৈছিল মথাউৰিটো পাগলাদিয়াৰ পানী বৃদ্ধি হ'লে পানীত ডুবিব জাৰতালুক গোৱালবিল ফেৰভেৰী পথাৰপাৰ উজিৰঘাটকে ধৰি নলবাৰী জিলাৰ কেইবাখনো গাঁও তীব্ৰ আতংকত কেইবাখনো গাঁৱৰ লোক নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে বহু লোকে খহনীয়া ৰোধৰ বাবে ৰাইজে চলাইছে প্ৰচেষ্টা জলসম্পদ বিভাগ জিলা প্ৰশাসনৰ কোনো খবৰ নাই আৰু ইফালে বছৰৰ চতুৰ্থ বানত অঞ্চলটো বুৰ যোৱাৰ পিছত স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই এবাৰো খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে বানপীড়িত লোক গোলাঘাটৰ কণ্টেইনমেণ্ট জোনত এজনৰ মৃত্যু প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা গোলাঘাট নাৰ্ছিং হোমৰ কৰ্মচাৰী ৰূপাংকৰ বৰাৰ মৃত্যু জণ্ডিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৰূপাংকৰ বৰাৰ দুগৰাকী লেব টেকনিচিয়ান কৰোনাত আক্ৰান্ত হোৱাৰ পাছতে গোলাঘাট নাৰ্ছিং হোমক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিল জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণাৰ পাছত নাৰ্ছিং হোমত আবদ্ধ হৈ পৰিছিল ৰোগী আৰু কৰ্মচাৰীৰ লগতে ৭৫ জন লোক কণ্টেইনমেণ্টত জনত থকাৰ সময়খিনিত জণ্ডিছত আক্ৰান্ত হৈছিল ৩৮ গৰাকী জণ্ডিছত আক্ৰান্ত হোৱাৰ পাছত ৰূপাংকৰ বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় গুৱাহাটীত মৃত্যু ঘটে ৰূপাংকৰ বৰাৰ জণ্ডিছত আক্ৰান্ত নাৰ্ছিং হোমখনৰ আন এগৰাকী কৰ্মচাৰী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ত কৰোনাৰ সলনি কণ্টেইনমেণ্ট জোনত জণ্ডিছৰ কৰ্মচাৰীৰ মৃত্যু হোৱা ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে হুজাই ৰাজপথত এজন বৃদ্ধক ৰাজহুৱা শাস্তি এদল মহিলাৰ বৃদ্ধৰ ডিঙিত ওলমালে জোতাৰ মালা ডিঙিত জোতাৰ মালা ওলমাই ৰাজপথত বৃদ্ধক মাৰপিট কৰিলে মহিলাৰ দলটোৱে হুজাই বিষ্ণুপুৰ গাঁৱৰ দৃশ্য গাঁওখনৰ এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়াৰ বাবে এইদৰে মহিলাৰ দলটোৰ ৰোষত পৰিছে বৃদ্ধ মহিলাৰ দলটোৱে ৰাজপথত বৃদ্ধক জোতাৰ মালা পিন্ধাই মাৰধৰ কৰাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত এই ঘটনাই হুজাইত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৰঙাপাৰাত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ শনিবাৰে নিশাৰ ভাগত ৰঙাপাৰাৰ পামবস্তিত সংঘটিত হ'ল এই ঘটনা হাতীয়ে ঘৰ ভঙাৰ সময়ত ঘৰত অকলশৰে আছিল ৰূপা ওৰাং নামৰ মহিলাগৰাকী হাতীয়ে ঘৰ ভাঙি মজুত কৰি থোৱা ধান খাই তহিলং কৰিলে বহু সময় ধৰি ট্ৰাক চলোৱা হাতীটোক অৱশেষত খেদি পঠাবলৈ সক্ষম হ'ল স্থানীয় লোক সান্ধ্যয়নৰ মাজত খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ কিতাপৰ দোকানত লুটপাট চুৰে চেণ্ট্ৰেল বুক হিল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ তলা ভাঙি বিভিন্ন সামগ্ৰী লুটি নিয়ে এই ঘটনাক লৈ দোকানৰ স্বত্বাধিকাৰী আৰক্ষীৰ প্ৰশাসনৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে খানাপাৰা খেলপথাৰত কোভিড কেয়াৰ চেণ্টাৰ ষ্টাফ কলেজ আইএছ কলনীৰ দৰে সুৰক্ষিত স্থান থকাৰ পিছতো চুৰে দোকানৰ ৬টাকৈ তলা ভাঙি লৈ যায় ইতিমধ্যে সমীপৰ চিচি কেমেৰাৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছে পাঠশালাত বীৰ শ্বহীদ প্ৰণয় কলিতালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি শনিবাৰে সন্ধিয়া পাঠশালাত বিভিন্ন দল সংগঠনে বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত পাঠশালা বজাৰ কমিটি, পাঠশালা ৰঙালী বিহু সন্মিলনী, পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, উদয়ন সংঘ, পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চ, পাঠশালা প্ৰেছ গিল্ড, প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠনৰ সহযোগত শ্ৰদ্ধাঞ্জলি। প্ৰণয় কলিতাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা মন্ত্ৰী ভৱেশ কলিতাই দিয়া প্ৰতিশ্ৰুতি যাতে অতি সোনকালে পূৰণ কৰে তাৰ বাবেও দাবী জনায়। কৰোনা সংক্ৰমণৰ আশংকাত বঙাইগাঁও প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে শীতলষষ্ঠী বজাৰ। বজাৰ গাতে লাগি থকা অঞ্চলটোৰ 5 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছত এই সিদ্ধান্ত। এতিয়ালৈকে বঙাইগাঁও জিলাত আক্ৰান্ত হৈছে 677 গৰাকী লোক। ইতিমধ্যে সুস্থ হৈ 334 গৰাকী লোক ঘৰলৈ উভতি যোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 167 গৰাকী। কাজিৰঙাৰ বেজগাঁৱত মাছমৰীয়াৰ জালত লাগিল ধুন্দুলি ফেটি। জালত সাপ দেখি আতংকিত হৈ পৰিল মাছুৱৈ। পৰিৱেশ কৰ্মী মনোজ গগৈ উপস্থিত হোৱাৰ পাছত শান্ত হ'ল আতংকিত মাছুৱৈ। ধুন্দুলি ফেটি সাপ বিষাক্ত নহয় বুলি কোৱাৰ লগতে সাপডালে কৃষকক উপকাৰহে কৰিব বুলি স্থানীয় লোকক বুজনি দিলে। উল্লেখ কৰিব পাৰি যে সৰ্পকে ধৰি আন জীৱ-জন্তুৰ সংৰক্ষণৰ বাবে অহৰহ সজাগতা বৃদ্ধিৰ চেষ্টা কৰি আহিছে মনোজ গগৈ। গোলাঘাট জিলাৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ এটা অতি গুৰুত্বপূৰ্ণ পথ হৈছে ৰেংমা গড়কাপ্তানি পথ। উৰিয়াম ঘাটৰ পৰা বৰপথাৰ নগৰ সংযোগী এই পথটোৱে জলাকলা খুৱাইছে জনসাধাৰণক। দীৰ্ঘদিন ধৰি পথটো মেৰামতি নকৰাৰ ফলত পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। এজাক বৰষুণতে পুখুৰী সদৃশ গাঁতসমূহত পানী জমা হৈ পৰিণত হয় বৰফাণ্ডলৈ, যাৰ বাবে পথটোত নচলে কোনো যাত্ৰীবাহী বাহন। পথটোৰ দুৰৱস্থাৰ বাবে এসময়ত জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে প্ৰসূতি আৰু ৰোগী। দৈনিক অসম নাগালেণ্ড সীমান্তৰ পৰা 400 খনতকৈ অধিক ডাম্পাৰে গোলাঘাটৰ লগতে চুবুৰীয়া জিলাসমূহৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰে পাথৰ, যাৰ বাবে বিধ্বস্ত হৈ পৰিছে পথটো। পথটো মেৰামতি নকৰাত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে। কাজিৰঙাত উদ্ধাৰ মাকৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা গড় পোৱালি। কহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া লুখুৰাখনীয়া গাঁৱৰ বাহনিৰ মাজত অকলশৰীয়া অৱস্থাত গড় পোৱালিটো স্থানীয় লোকে দেখা পাই বন বিভাগক খবৰ দিয়ে। পাছত বনকৰ্মী আৰু বন্যপ্ৰাণী উদ্ধাৰ পুনৰ্সংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী উপস্থিত হৈ পোৱালিটো উদ্ধাৰ কৰে। চিকিৎসকৰ মতে উদ্ধাৰ হোৱা মাইকী গড় পোৱালিটোৰ বয়স 7 দিনৰ ভিতৰত হ'ব। মাকৰ পৰা বিচ্ছিন্ন হৈ পোৱালিটো আতংকিত হৈ আছে। কাজিৰঙাৰ পাণবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত এই পোৱালিটোৰ চিকিৎসা কৰা হ'ব। ইয়াৰ মাজতে যদি মাকৰ সন্ধান পোৱা যায় তেনেহ'লে মাকৰ ওচৰত এৰি দিয়া হ'ব পোৱালিটো। অন্যথাই পোৱালিটোক চিকিৎসাৰ লালন পালন কৰি উপযুক্ত সময়ত বনত মুকলি কৰি দিয়া হ'ব। কৰোনা মহামাৰী আৰু বানপানীৰ পিছত বঙাইগাঁৱৰ কৃষকৰ সন্মুখত ভয়ংকৰ সমস্যা। পথাৰত মৰহি গৈছে বিখাই বিখাই ধান খেতি। দেৱানগাঁৱৰ ৰাণীখুলি পথাৰত ধান আক্ৰান্ত হৈছে অচিন ৰোগত। কঠীয়াসমূহ বগা হৈ শুকাবলৈ ধৰাত মূৰে কপালে হাত দিছে কৃষকে। কৃষি বিভাগৰ সৈতে যোগাযোগ কৰিও সুফল লাভ কৰা নাই কৃষকে। লকডাউন, বানপানীৰ দৰে সমস্যাৰ মাজতো হাড় ভঙা শ্ৰম কৰি খেতি কৰাৰ পাছত পথাৰত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইয়াৰ লগতে গীতাশ্ৰী আৰু মই ভাই আমাৰ এই বিশেষ বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। India's first and only Captain Cool.